সমাগত BTC নিৰ্বাচন আৰু নিৰ্বাচনক লৈ এতিয়া BTCত প্ৰচাৰ অভিযানত নমা দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে। আজি আমি দেখুৱাম আপোনালোকক যে BTCত যে উন্নয়নৰ নমুনা যি 70 বছৰ BPF কালৰ আৰু পৰিৱৰ্তন শ্লোগান দি অহা যি UPPL চৰকাৰ 5 বছৰ শাসনকালত থকা আজি আমি এটা পথ দেখুৱাম যিটো পথ আচলতে বছৰ বছৰ ধৰি আচলতে তেওঁলোকে পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ সঁহাৰি নাপালে ইয়াৰ যি MCLA MLA কে ধৰি কোনো ধৰণৰ সঁহাৰি নাপালে। আমি আছো বৰমা নিকটৱৰ্তী এই যি মূৰমেলা গাঁৱত আৰু মূৰমেলা এই পথটোৱে মূৰমেলাৰ প্ৰায় আপোনাৰ মুছলপুৰ সংযোগী পথ এইটো গড়কাপ্তানি পথ আৰু যিটো পথেৰে আচলতে দেখিবলৈ পাইছে মই সহযোগীত দেখিবলৈ অনুৰোধ জনাইছোঁ এনেদৰে আচলতে বৃহৎ গাঁত আচলতে দেখিবলৈ পোৱা গৈছে আৰু মই ইয়াৰ স্থানীয় লোক আছে আৰু পথচাৰী আছে মই তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি এই পথটোৱে দৈনিক অহা যোৱা কৰে? দৈনিক অহা যোৱা কৰোঁ, বুলিও যাব লগা হৈ যায় এনেকুৱা ৰাস্তা আৰু তো বৰষুণ আহিলেতো আপোনাৰ যাবাই নোৱাৰে একদম। এইটো ৰাস্তাত নপৰে এই BTD এৰিয়াত এনেকুৱা ৰাস্তা নাই। এইটো ৰাস্তা এই বঙালী চুবাটোত পৰি আছে এই ৰাস্তাটো। কিমান বছৰ ধৰি এনেকৈ আপুনি অহা যোৱা কৰি আছে? মোটামুটিতো আমাৰ 40 বছৰ হ'লে আপ ডাউন কৰাটো। যিটো 70 বছৰ BPF কালতো একো নহ'ল, একোই হোৱা নাই। আৰু পৰিৱৰ্তন শ্লোগান দি অহা যি প্ৰমোদ বড়ো চৰকাৰ UPPL চৰকাৰ কোনো MLA একো কৰি দিয়া নাই, কোনো মন্ত্ৰী একো কৰি দিয়া নাই। ভোট দিব লাগে সব ঠিক কৰি দিম এনেকৈ কয়। ভোটটো দিয়াৰ পিছত নাই আৰু এইবাৰ নিশ্চয় যি প্ৰাৰ্থীসকলে আপোনালোকৰ ওচৰত আহিছে সব পাৰ্টি আহিছে। খালি ভোট লাগে, ৰাস্তা ঘাট ঘৰ দুৱাৰ সব কৰি দিব। কিন্তু তাৰপিছত মন্ত্ৰী হোৱাৰ পিছত একো নাই। এয়া হৈছে সৰ্বসাধাৰণ ৰাইজ পথচাৰী যি এতিয়া আহিছে যি নিৰ্বাচনৰ সময় আৰু প্ৰতিটো ৰাজনৈতিক দলৰ আচলতে যি প্ৰাৰ্থীসকলে আচলতে ভোট ভিক্ষা মাগিবলৈ আহে এই অঞ্চলৰ ৰাইজত, কিন্তু তেওঁলোকৰ সমস্যা কিন্তু সমাধান নহয় কেতিয়াও। আপুনি ইয়াৰ মূৰমেলাবাসী ৰাইজ কি ক'ব আচলতে কেনেকুৱা ধৰণৰ আপোনাৰ সমস্যা পাই আছে? কি ক'ম আৰু আমি ধৰছো আৰু ভালকে চাইকেল চলাই যাব নোৱাৰোঁ, কি কৰিব নোৱাৰোঁ। এনে অলপ চলপ মালতো 5-10 কেজি মাল চাইকেল চলাই যাব নোৱাৰোঁ, বাগৰি পৰি যাব লাগে। কত পৰি খুন্দা খালো, কত দুখ পালো। এতিয়া ভোট ভিক্ষা মাগিবলৈ আহিছে তেওঁলোকে? আহে ভোট আহে, ৰাস্তা দিম কিবা দিম কয়। ক'ত আজিকালি ইমানটো আমাৰ জন্মৰ পৰাই চাই আছো যেনেকুৱা ৰাস্তা এনেকুৱাই, ৰাস্তাটো আৰু ভাল নহ'ল, একো নহ'ল। আপোনাৰ য'তে যায় চাৰিভাগে সব সকলো ভালেই ৰাস্তাগিলা ভাল, আমাৰ এই মূৰমেলা কুমাৰপাৰা ৰাস্তাটো একদম বেয়া। ইয়াত ক'ৰ পৰা ক'লৈ যায় এইটো ৰাস্তা? এইটোৰ পৰা আপোনাৰ এইটো মুছলপুৰ যাব পাৰে যাব, আৰু এইপিনে আমি বৰমা যাওঁ। এইটো কিন্তু কাম আজিলৈকে নহয়। নাই আজিকালি হয় নাই, ৰাস্তা যেনে নাই। প্ৰতিবাৰ নিৰ্বাচন আহে আৰু তেওঁলোকে আহি কি কয় আপোনালোকে? আহে ৰাস্তা দিন কিবা দিন, তাৰপিছত ৰাস্তাও নাই আৰু কোনো ইও নাই। হয়, এয়াই আচলতে মন্তব্য কিছু শুনিলে। আৰু মই যুৱ প্ৰজন্মৰ মই এজন ব্যক্তি আছে তেখেতৰ পৰা শুনিছোঁ। কি ক'ব আপুনি যে দেখিছে জন্মকালৰ পৰা আপুনি দেখিছে এই পথটোৰ কেনেকুৱা সমস্যা? সৰুৰ পৰাই ডাঙৰ হ'লো, আমি জন্মৰ আগৰ পৰা, আমাৰ দেউতাৰ জন্মৰ আগৰ পৰা শুনা পাই আছো ৰাস্তা যেনেকুৱা আছে। ময়ো জন্ম হোৱাৰ পিছৰ পৰা একে পৰিস্থিতি দেখা পাই আছো। কিন্তু ভোট অহাৰ আগতে সকলোৱে কয় যে এইবাৰ ভোট দিয়া তাৰপিছত ৰাস্তাটো হ'ব, কিন্তু ভোট দিয়াৰ আগতে 2-1 গাড়ী চেন কেবল ফেলাই তাৰপিছত আৰু নাই। ভোট জিকাৰ পিছত আৰু গাঁৱত খবৰ ল'বও নাহে, এনেহান অৱস্থা আমাৰ গাঁৱত। নিৰ্বাচন আহি আছে, 22 ছেপ্টেম্বৰত আপোনালোকে ভোট দিবনে এইবাৰ? আশা নাই, মানে ভোট দিব লাগিব, কিন্তু ক'ত দিম এতিয়াও নিৰ্বাচন নহয়, এইটো ক'ব নালাগে ক'ত দিব। কিন্তু যিসকল আচলতে চৰকাৰ UPPL চৰকাৰ বৰ্তমানৰ, তেওঁলোকে 5 বছৰ কালত কিবা কাম কৰিলে আপোনালোকৰ? UPPL কৰাত আমি এটা শ্মশান কৰিছে, আৰু এটাই আমাৰ কালী নাটঘৰ বৰ্তমান উদ্বোধনী কৰি গৈছে। আধৰুৱা হৈ আছে, এটাও সম্পূৰ্ণ হোৱা নাই, এইটো কৰিম বুলি কৈছে। আধৰুৱা হৈ আছে। কিন্তু মূল সমস্যাটো কি আপোনালোকৰ? মূল সমস্যা আমাৰ ৰাস্তাটোৱে লাগে, আৰু বাকী একো নাই। ৰাস্তাটো হ'লে আমাৰ গাঁৱৰ আৰু কোনো বস্তুৱে একো নালাগে। সেইটোৱে। আৰু এজন আছে মোৰ ককাই
কি ক'ব আপুনি জন্মকালৰ পৰা এই পথটো দেখিছে কি ক'ব সৰুৰ পৰাই আমি দেখা পাই আছো জন্ম এই জাগাত আমি 84 বছৰ বয়স হ'ল আমি ইয়াৰ পৰাই দেখা পাই আছো ৰাস্তা এই এনেকৈ হৈ আছে এই বাৰিষাত ইমান পানীৰ মাজতো আমি বলি যাই আছো এই যেতিয়া নিৰ্বাচন আহিছে তেওঁলোকে আহিছেনে আপোনালোকৰ ওচৰত ভোট ভিক্ষা মাগিবলৈ ভিক্ষা মাগিবলৈ আহিছে আহিছে প্ৰতিটা যেতিয়া নিৰ্বাচন আহে তেতিয়াই তেওঁলোকে আহে আপোনালোকৰ কিন্তু সমস্যাটো আপোনালোকৰ সমাধান হোৱাই নাই এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই পিছে আমি দিম বুলি ভাবি আছো এয়া হৈছে মুৰুমেলাবাসীৰ ৰাইজৰ মন্তব্য আমি দেখুৱাইছোঁ এটা পথছোৱা আৰু যিটো পথছোৱা আচলতে দেখিবলৈ পোৱা আছে জনম ধৰি এই পথটো আচলতে কোনো ধৰণৰ যে নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু কাণ সাৰ নাই বৰ্তমানৰ চৰকাৰ তথা বিগত যি 17 বছৰ হাগ্ৰামা মহিলাৰ চৰকাৰ আছিল তেওঁলোকৰ আচলতে কাম কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে কিন্তু যি শ্লোগান দি আছিল উন্নয়নৰ শ্লোগান দি আছিল UPPL চৰকাৰ আজি UPPL চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনেও কিন্তু আচলতে কাম কৰা তেওঁলোকে নকৰা অভিযোগ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা